মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে অসমীয়াৰ এটি বিশেষ এটি পাঠ লৈ আহিছোঁ। সেইটো হ'ল যুক্তাক্ষৰ। এই যুক্তাক্ষৰ শব্দৰ অৰ্থটো হ'ল যুক্ত মানে যুক্ত হোৱা, অক্ষৰ মানে হৈছে আখৰ, অৰ্থাৎ দুটা আখৰ বা তিনিটা আখৰ একেলগে যুক্ত হোৱাকে যুক্তাক্ষৰ বুলি কোৱা হয়। এই যুক্তাক্ষৰত আমি আজি তিনিটা বিষয় আলোচনা কৰিম। এইকেইটা হ'ল, প্ৰথমতে এই চিনটোক চাবা। এই চিনটো আমাৰ সকলো সময়তে আমি ব্যৱহাৰ কৰোঁ বা লিখোঁতে আমি ব্যৱহাৰ কৰোঁ, পঢ়োঁ। এই চিনটো কোৱা হয় জ ফালা। এই চিনটোৰ নাম হ'ল জ ফালা। আৰু এই চিনটোক দিয়া হয় নাম হ'ল ইয়াৰ ৰেফ। ই সব বৰ্ণৰ বা আখৰৰ ওপৰত থাকে, এইটো হৈছে ৰেফ। আৰু এইটো কোৱা হয় ৰ ফালা, আৰু ই আখৰৰ তলত দিয়ে থাকে, ৰ ফালা। যেনেকুৱা আমি ক জ ফালা, এই জ ফালাটো ব্যৱহাৰটো আমি ক যেনেকৈ দিছোঁ জ ফালা, ক লিখি জ ফালাটো দিছোঁ ইয়াত। আৰু ৰেপটো ক লিখি ওপৰত দিছোঁ ৰেপটো, আৰু ৰ ফালাটো প লিখি তলত ইয়াত তলত দিছোঁ আমি ৰ ফালাটো। এতিয়া আমি আহোঁ এই জকাৰ বা জ ফালা, ৰেপ আৰু ৰ ফালা কোন দুটা আখৰ মিলি এইকেইটা হয়। আমি আহোঁ জ ফালাটো যদি কোনো আখৰত, ভালকৈ মনত ৰাখিবা, যদি কোনো আখৰৰ দুটা আখৰৰ প্ৰথম আখৰৰ পিছত যদি অন্তস্বৰীয় জ থাকে, হয়তো তোমাৰ কিছুমান কিতাপত দি আছে অন্তস্বৰীয় অ হয়, কিন্তু বৰ্তমান যিহেতু আমাৰ নেটৰ যুগ, নেটত মাৰিলে অন্তস্বৰীয় জটো আহে। গতিকে অন্তস্বৰীয় অ বা অন্তস্বৰীয় জ, অন্তস্বৰীয় জটো যদি দ্বিতীয় আখৰত থাকে তেন্তে ইয়াত হয় জকাৰ বা জ ফালা। যেনে মই উদাহৰণ দিছোঁ, ইয়াত দিয়া আছে ক জ ফালা, এই ক যোগ অন্তস্বৰীয় জ। ক এটা আখৰ, ইয়াৰ পিছত দিয়া আছে অন্তস্বৰীয় জ দিয়া আছে, সেইকাৰণে আমি ইয়াত লিখিব লাগিব ক জ ফালা। ঠিক আছে। ঠিক তেনেকুৱা আমি যদি খ থাকে, খ যোগ অন্তস্বৰীয় জ সমান সমান কি হ'ব? খ জ ফালা। গ যোগ অন্তস্বৰীয় জ, গ জ ফালা। এনেকৈ আমাৰ যিকেইটা বৰ্ণ আছে ব্যঞ্জন বৰ্ণ, সম্পূৰ্ণ ব্যঞ্জন বৰ্ণটো আমাৰ যদি অন্তস্বৰীয় জটো দিয়া থাকে তেন্তে আমাৰ ইয়াত কি হ'ব? জ ফালা চিনটো হ'ব। এতিয়া আমি ২ নম্বৰটো আহোঁ, ৰেপটো। ৰেপটো কেতিয়া হয়? ৰেপটো যদি কোনো ব্যঞ্জন বৰ্ণৰ প্ৰথমত আৰম্ভণিতে যদি পেটকাৰ ৰ দিয়া থাকে, তাৰপিছত যিকোনো বৰ্ণ দিয়া থাকক, সেই দ্বিতীয় বৰ্ণটোৰ ওপৰত ৰৰ পৰিৱৰ্তে কি হ'ব? ৰেপ হয়। যেনে উদাহৰণ দিছোঁ, ৰ যোগ ক। আমি কৈছোঁ যে দুটা আখৰৰ প্ৰথমটো যদি ৰ হয়, পেটকাৰৰ ৰ হয়, ইয়াত কটো দিয়া আছে ছেকেণ্ডত, ২ নম্বৰ দিয়া আছে, প্ৰথমত দিয়া আছে পেটকাৰৰ ৰ, সেইকাৰণে আমাৰ কটোৰ ওপৰত পেটকাৰৰ ৰেপ হ'ব। যেনে ক ৰেপ। এতিয়া খ যদি হয় পেটকাৰৰ ৰ যোগ খ, তেন্তে হ'ব খয় ৰেপ। এনেদৰে ৰ যোগ গ সমান সমান গয় ৰেপ, প যোগ ৰ পয় ৰেপ, তয় যোগ ৰ তয় ৰেপ। এনেকৈ আমাৰ যিকেইটা ব্যঞ্জন বৰ্ণ আছে সম্পূৰ্ণ ব্যঞ্জন বৰ্ণৰে যদি প্ৰথমত যদি আমাৰ ৰ থাকে তেন্তে সেই দ্বিতীয় আখৰৰ ওপৰত আমি ৰেপটো দিম। এতিয়া আহোঁ আমি ৰ ফালাটো। এতিয়া ৰ ফালাটো কেতিয়া হ'ব? কোন কোন দুটা আখৰ মিলি ৰ ফালাটো হয়? আমি প্ৰথমতে পাইছোঁ ৰেপটো যে পেটকাৰ ৰটো আগত থাকিলে পিছৰ যিটো আখৰ থাকিব সেই আখৰৰ ওপৰত ৰেপ হয়। এতিয়া ৰ ফালাটো তাৰ ওলোটা, তাৰমানে পেটকাৰ ৰটো পিছত থাকিব আৰু যিকোনো এটা বৰ্ণ আগত থাকিব। আগৰ বৰ্ণখিনিৰ পিছত যদি ৰ থাকে তেন্তে আগৰ বৰ্ণৰ তলত ৰ ফালাটো হ'ব। যেনে মই দিছোঁ ক, ইয়াৰ আগত ৰ বহাই দিলোঁ, ক দিছোঁ, তাৰ আগত ৰ দিছোঁ, এইটো হৈছে ৰেপ। কিন্তু যদি আমি ইয়াক পিছত দিওঁ, এই ৰটোক যদি আমি পিছত দিওঁ, ক যোগ ৰ, তেন্তে হ'ব ইয়াত ৰ ফালা। অৰ্থাৎ এইটো হয় আমাৰ নিয়ম মতে এইটো হয়,
কিন্তু আমাৰ লিখাৰ বেলিকা ক ৰ ফলাটো আমাৰ এইটো নহয় তিনিটা আখৰ ব্যতিক্ৰম আছে ক ত আৰু ভ এইখিনি মই তোমাক অলপ পিছত কৈ আছোঁ এতিয়া আমি বেলেগ এটা দিওঁ যেনে খ দিলোঁ তেন্তে আমাৰ খটো কি হ'ব খ প্ৰথম আখৰত খ আছে দ্বিতীয়ত আছে ৰ এই ৰৰ পৰিৱৰ্তে খৰ আমি তলত ৰ ফলাটো দিম এনেদৰে চ যোগ ৰ সমান সমান চ ৰ ফলা চৰ প যোগ ৰ সমান সমান প ৰ ফলা প্ৰ উচ্চাৰণটো হ'ব প ৰ ফলা প্ৰ এনেদৰে আমাৰ যি ব্যঞ্জন বৰ্ণত যি বৰ্ণই থাকক আমাৰ ইয়াত প্ৰথম বৰ্ণৰ পিছত যদি ৰ থাকে তেন্তে আমাৰ এই বৰ্ণ প্ৰথম বৰ্ণৰ লগত তলত কি হয় ৰ ফলাটো হয় এতিয়া আহোঁ আমি এই ৰ ফলাটোৰ ব্যতিক্ৰম তিনিটা ক যোগ ৰ ত যোগ ৰ ভ যোগ ৰ এই তিনিটা যে ক ত আৰু ভ ইয়াৰ পিছত যদি ৰ থাকে তেন্তে ইয়াত ৰ ফলাই হ'ব কিন্তু লিখাৰ ধৰণটো ইয়াৰ বেলেগ হ'ব যেনেকুৱা ক যোগ ৰ ক ৰ ফলা কৰ আমি লিখিব লাগে নিয়মত এইখিনি এইটো লিখিব লাগে কিন্তু আমাৰ লিখা এইটো আমাৰ ব্যৱহাৰ নহয় সেইকাৰণে আমাৰ লিখিব লাগে ইয়াত যে প্ৰথমত এইটো কি হ'ল এ হৈছে হৰবৰ্ণৰ এ হৈছে এইটো লিখি আমি ইয়াক মাত্ৰা দিম আমি জানো হৰবৰ্ণৰ এইটোত মাত্ৰা নাথাকে কিন্তু আমাৰ যেতিয়া কৰ ফলাক কৰ যেতিয়া আমি লিখিম প্ৰথমত এ লিখিম তাৰপিছত মাত্ৰা দিম মাত্ৰা দিয়াৰ পিছত ইয়াক কাণটো আমি মুচুৰ দিম কাণটো মুচুৰ দিম এইটো হৈ গ'ল কৰ ফলা কৰ এতিয়া ত যোগ ৰ তৰ ফলা তৰ আমাৰ নিয়মত লিখিব লাগে এনেদৰে যদি লিখোঁ এইটোও হ'ব কিন্তু লিখাত আমাৰ এইটো ব্যৱহাৰটো নহয় সেইকাৰণে লিখাটো বেয়া দেখা যায় সেইকাৰণে আমাৰ লিখিব লাগিব প্ৰথমত এইটো আমি লিখিম হৰবৰ্ণৰ এইটো লিখিম এ লিখিলোঁ হৰবৰ্ণৰ এইটো লিখিলোঁ তাৰপিছত আমি ইয়াত মাত্ৰাটো বহাই দিম তৰ ফলা তৰ হৈ গ'ল এতিয়া ভ যোগ ৰ ভয়ৰ ফলা ভ্ৰ আমি জানো ভয়ৰ ফলা ভ্ৰ নিয়ম এইটো হ'ব লাগে কিন্তু এইটো নহয় আমি লিখিব লাগিব এই এনেদৰে এইটো হ'ল ভয়ৰ ফলা ভ্ৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি জ ফলা ৰেপ আৰু ৰ ফলা কোন দুটা আখৰ মিলি এইকেইটা হয় আমি অলৰেডি শিকি পালোঁ এতিয়া আমি বাক্য শব্দ আমি ব্যৱহাৰ কৰিব পাৰোঁ যেনেকুৱা ক জ ফলা আছে আমি যদি লিখোঁ যে বাক্য যেনে আমি এটা শব্দ লিখিলোঁ বাক্য তেন্তে আমি ইয়াক উচ্চাৰণটা কেনেকৈ কৰিম বাক্য যে বদ আকাৰ ক জ ফলা ক এটা কথা মনত ৰাখিবা যে যি আখৰটোত বা যি বৰ্ণটোত জ ফলা থাকিব সেই আখৰটো দুবাৰ উচ্চাৰণ হয় কেইবাৰ উচ্চাৰণ হয় যি বৰ্ণটোত জ ফলা থাকিব সেই বৰ্ণটোৰ দুবাৰ উচ্চাৰণ হয় যেনে বাক ক এবাৰ কৈছোঁ বাক তাৰপৰা কৈছোঁ ক বাইক কটোক আমি দুবাৰ উচ্চাৰণ কৰিছোঁ কাৰণটো কি যিহেতু কত জ ফলাটো দিয়া আছে এতিয়া আমি ৰেপ কয় ৰেপ যেনে আমি তৰ ক আমি আগতে পাইছোঁ যে ৰেপটো কেতিয়া হয় যে ৰ যদি আগত থাকে পিছত যিকোনো আখৰ থাকিলে সেই আখৰটোৰ ওপৰত কি হয় ৰেপ হয় যেহেতু ত কৰ ওপৰত ৰেপ আছে তাৰমানে কৰ আগত ৰটো আছে সেইকাৰণে আমি যদি উচ্চাৰণ কৰিছোঁ তৰ ৰটো আগত কৈছোঁ তৰ তাৰপিছত কৈছোঁ ক এইটো হ'ল তৰ ক যেনেকুৱা দিয়া আছে পৰ ফলা প্ৰ আমি ইয়াত যদি কওঁ প্ৰচাৰ বা প্ৰথম প্ৰ আগত পটো আগত আমি উচ্চাৰণ কৰিছোঁ পৰ পিছত ৰটো আহিছে সেইকাৰণে আমাৰ আগতে পাইছোঁ যে প যোগ ৰ সমান সমান ৰ ফলা হয় সেইকাৰণে আহিছে প্ৰচাৰ ইয়াত আমি যে বৰ্ণ বিন্যাস যদি কৰিম বৰ্ণ যদি ভাঙাওঁ তেন্তে প যোগ ৰ আহিব আগত প যোগ ৰ তাৰপিছত বাকীবিলাক আহিব
তো থেংক ইউ, ধন্যবাদ।